বহুত দিন ধৰি না হায়াবুসা এনেকৈ মানে পৰি আছে মানে কোনো ৰাইড টেট কৰা নাই আৰু আজি ভাবি আছোঁ এটা সৰু ৰাইড কৰিম চাও কোনফালে যাওঁ তো প্ৰথমতে না কল ষ্টাৰ্টটো কৰি দিওঁ মোটামুটি 15-20 দিন ধৰি তো ষ্টাৰ্টে কৰা নাই তো ভাই এটি কাণ্ড হৈ গ'ল মানে ইফালৰ নাটুনা পুৰা ছিঙি গৈছে ইফালে এনেকুৱা এটা নাট আছিল নাটটো ছিঙি গৈছে ইয়াক কিবা যোগাৰ কৰি ফেলে না ঘৰলৈ যাব লাগিব যাতে নাম্বাৰ প্লেটটো থাকে আৰু 2 নম্বৰতে গাছ মই কৈ আছিলোঁ বাইকৰ ছাৰ্ভিচিং মানে ছেকেণ্ড ছাৰ্ভিচিং একদম আহিয়ে আছে ৰিচেণ্টলি আজি হৈছে আপোনাৰ 20 তাৰিখ তো মই ছাৰ্ভিচিং কৰি আছোঁ 25 মানে আৰু মাত্ৰ হাতত 4 দিন পাছতে চাব পাৰে সন্মুখত পুৰা পাহাৰ ষ্টাৰ্ট হৈ গৈছে হয়তো আমি বঙাইগাঁও পাম আৰু বেছি দূৰ নাই বহুত দিন ধৰি না হায়াবুসা এনেকৈ মানে পৰি আছে মানে কোনো ৰাইড টেট কৰা নাই আৰু আজি ভাবি আছোঁ এটা সৰু ৰাইড কৰিম চাও কোনফালে যাওঁ তো প্ৰথমতে না কল ষ্টাৰ্টটো কৰি দিওঁ মোটামুটি 15-20 দিন ধৰি তো ষ্টাৰ্টে কৰা নাই আহি গেলো মোটো ব্লগিঙত আৰু ইফালে যদি চাই না মাত্ৰ 36 কিলোমিটাৰ দেখাই আছে গাড়ী মানে ৰেঞ্জ তো ফিউল আপ কৰি লওঁ ইয়াতে অলপ আগতে আছে এটা পেট্ৰল পাম্প তো ফিউল আপ কৰি ফেলে না এটা সৰু ৰাইড এটা কৰিম আৰু ইফালে গাড়ীৰ ছাৰ্ভিচিং আহি আছে মই আপোনাক কৈ আছোঁ প্ৰথমতে না ফিউল আপ কৰি লওঁ তো গাইজ গাড়ীৰ না তেল চেল ভৰা পুৰা কমপ্লিট হৈ গ'ল বৰ্তমান ৰেঞ্জ দেখাই আছে অলমষ্ট 290 কিলোমিটাৰ আৰু ৰাইডটো বহুত বেছি নহয় হয়তো 100 বা 150 কিলোমিটাৰৰ আশে পাশে হ'ব আৰু এইফালে না পুৰা গৰম আহি গৈছে মানে আচলতে মই ইয়াত না কিবা এটা পিন্ধিব লাগিছিল মানে ৰ'দটো পুৰা গাত লাগি আছে আৰু 2 নম্বৰতে গাছ মই কৈ আছিলোঁ বাইকৰ ছাৰ্ভিচিং মানে ছেকেণ্ড ছাৰ্ভিচিং একদম আহিয়ে আছে ৰিচেণ্টলি আজি হৈছে আপোনাৰ 20 তাৰিখ তো মই ছাৰ্ভিচিং কৰি আছোঁ 25 মানে আৰু মাত্ৰ হাতত 4 দিন পাছতে ইয়াতে থাৰ্ড মানে ছেকেণ্ড ছাৰ্ভিচিং হ'ব আৰু ছেকেণ্ড ছাৰ্ভিচিঙত কিমান কি কষ্ট হয় বা কি প্ৰডাক্ট চেঞ্জ হয় হায়াবুসাৰ তো গোটেইখিনি আপডেট থাকিব মানে বহুত দিন ধৰি ভাবি আছিলোঁ যে এটা ভিডিঅ' বনাম কিন্তু মানে টাইম মিলা নাই নিজৰ কামতো কিছু অলপ হৈ আছিলোঁ ব্যস্ত তো গাইজ অলপ এটা ছানডেৰ ধুনীয়া এটা ৰাইডৰ মজা লওঁ বৰ্তমান পালোঁ হাউলি আৰু কিমান আগলৈ যাম বৰ্তমানক লাগি না কোনো গম নাপাম মানে যেতিয়ালৈকে মন যায় যে বাইকটো ৰাইড কৰিব না তেতিয়ালৈ পুৰা ৰাইডে কৰিম আৰু য'ত ষ্টপ ল'ম না তো তাৰ পৰা ডাইৰেক্ট ৰিটাৰ্ণ টু হোম আৰু গাইছ ইফালে পালোঁ সৰভোগ মানে এইখন ব্ৰিজৰ মানে এনেকৈ যে তলেদি গ'লে সৰভোগ টাউন আৰু লগতে ধৰক যিটো মন্দিৰ মানে মোটামুটি মই 4-5 মাহ আগতে মানে ইয়াতে আহিছিলোঁ আৰু তেতিয়া এটা ব্লগ বনাইছিলোঁ যদি আপোনালোকে ব্লগটো চোৱা নাই চাব আৰু কেনে হৈছে কমেণ্ট কৰি নিশ্চয় জনাব আৰু এটা কথা দিয়ক মানে যদি কম্পেয়াৰ কৰোঁ আমাৰ মোটামুটি পাঠশালাৰ পৰা যদি গুৱাহাটীৰ ফালে যাব না বহুত স্পীড ব্ৰেকাৰ মোটামুটি 2-3 কিলোমিটাৰ মূৰত না এটা লম্বা স্পীড ব্ৰেকাৰ কিন্তু ইয়াত না একদম মানে মই গমে পোৱা নাই লাষ্ট স্পীড ব্ৰেকাৰ মই কেতিয়া পাৰ হৈছিলোঁ মই হয়তো আপোনাৰ ভৱানীপুৰৰ আশে পাশে পিছৰ পৰা না স্পীড ব্ৰেকাৰ মই কিজানি পোৱাই নাই তো স্পীড ব্ৰেকাৰ যেতিয়া নাথাকিব না তো আপুনি যিকোনো গাড়ী হওক বা চাৰিচকীয়াই হওক বা যিকোনো বাইকে হওক ৰাইড কৰি না মজাই বেলেগ হয়
চাব পাৰে সন্মুখত পুৰা পাহাৰ ষ্টাৰ্ট হৈ গৈছে হয়তো আমি বঙাইগাঁও পাম আৰু বেছি দূৰ নাই আগতে মই মানে এইটো ৰাস্তাতে যেতিয়া আহিছিলোঁ না তো তেতিয়া গৈছিলোঁ গোৱালপাৰা তো এইবাৰ ভাবিছোঁ এইবাৰ গোৱালপাৰাৰ ফালে নাযাওঁ এইবাৰ যাম বঙাইগাঁৱৰ ফালে আৰু এতিয়া না ৱেডাৰটো বহুত ভাল হৈছে মানে সূৰ্য একদম মেঘেদি ঢাকি ৰাখছে তো তাৰে ফলত না গৰমটো নাই আৰু তাত ধুনীয়া ঠাণ্ডা বতাহ না একদম বডি টাচ কৰি আছে তো ৰাইডিঙৰ কাৰণে বৰ্তমান এইখিনি বেষ্ট সময় তো বলকচোন যাওঁ আজি বঙাইগাঁও তো এইফালে চিধা গ'লে হৈছে গোৱালপাৰা আৰু এইটো ছাইড হৈছে বঙাইগাঁও তো গাইজ বলক বঙাইগাঁও এইখন বাইকৰ লগত প্ৰব্লেম এটাই যেতিয়া মানে স্পীড ব্ৰেকাৰ তো স্পীড ব্ৰেকাৰ পালি না মানে একদম বুক কপি যায় কিজানি তলত লাগিয়ে যায় মানে আজিকালি মানে কিছুমান স্পীড ব্ৰেকাৰ সেইটো বাৰু ঠিকে আছে কিন্তু কিছুমান এনেকুৱা স্পীড ব্ৰেকাৰ আছে না তো একদম ডাইৰেক্ট তলত লাগি যায় তো তাৰ কাৰণে বহুত মানে যেতিয়া আমি স্পীড ব্ৰেকাৰ পাওঁ না বহুত ভাবি চিন্তি বাইকটো আনিব লগা হৈ যায় অলপমান বেকা বেকি কৰি মানে বাইকৰ লগত না এটা প্ৰব্লেম হৈছে মানে নাম্বাৰ প্লেটটো না মানে কিবাকৈ বাচি আছে মই আপোনালোকক দেখাই আছোঁ ইয়াত ৰখি পেলাই তো ভাই এইটো কাণ্ড হৈ গ'ল মানে ইফালৰ নাটটো না পূৰা ছিঙি গৈছে ইফালে এনেকুৱা এটা নাট আছিল নাটটো ছিঙি গৈছে ইয়াক কিবা যোগাৰ কৰি পেলাই না ঘৰলৈ যাব লাগিব যাতে নাম্বাৰ প্লেটটো থাকে তো বলক কিবা এটা খাই লওক তো গাইজ খানা পিনা খালোঁ আৰু একদম পূৰা দেশী যোগাৰ এটা কৰি দিছোঁ মানে ৰছী এনেকৈ বান্ধি দিছোঁ যাতে কিবাকৈ ঘৰ পাওঁ আৰু ইয়াত যাই তাত মানে ধুনীয়াকৈ নাটাত লগাব লাগিব তো গাইজ বলক সিতা গৈ থাকোঁ একদম ভাল এটা ৱেডাৰ মজা লৈ ঘৰৰ ফালে তো গাইজ চানটো চাওকচোন মানে কিমান ধুনীয়া লগাইছে এতিয়া মানে অস্ত যাব না আৰু অলপ ডাঙৰ হ'ব তেতিয়া না ইয়াৰ লুকটো না বহুত ভাল লগা হ'ব যেতিয়া অস্ত যাব না দুটামান ফটোগ্ৰাফিং কৰিম আৰু ফটোবিলাক পাব আপোনালোকে ইনষ্টাগ্ৰামত তো চেক আউট কৰিব ইনষ্টাগ্ৰাম ID তো গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক কৰিব নিজৰ বন্ধুলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো গাইজ আজিলৈ বাবাই আৰু নেক্সট যিটো ভিডিঅ' না সেইটো হ'ব ইয়াৰে ছেকেণ্ড ছাৰ্ভিচৰ ওপৰত তো ইয়াৰে ছেকেণ্ড ছাৰ্ভিচত কিমান কি খৰচা হয় গোটেইখিনি আপোনালোক শ্বেয়াৰ কৰিম তো চাব বহুত সোনকালে সেই ভিডিঅ'টো গাইজ আহি আছে তো বলক এতিয়া পলম নকৰি গৈ থাকোঁ ঘৰৰ ফালে